পিতৃক সান্তনা এজন পিতৃৰ আবেগিক হৈ পৰিল মুখ্যমন্ত্ৰী আশ্বাস দিলে মই যি পাৰোঁ কৰিম কিন্তু তাক ঘূৰাই আনিব নোৱাৰোঁ চৰকাৰ এইবিলাক যি আছে তো ঠিক কৰিব পাৰিম কিন্তু বেটাটোকতো আৰু ঘূৰাই দিব নোৱাৰোঁ আৰু বাকী ৰিদীপ পানিকাৰ মৰমৰ কুকুৰটো কোলাত তুলি মুখ্যমন্ত্ৰী আবেগিক হৈ পৰে মুখ্যমন্ত্ৰীৰ চকু সেমেকি উঠিল আচলতে কিছুমান কাহিনীয়ে কন্দুৱাই যায় সকলোকে কিছুমান বিষ বুকুত থাকি যায় চিৰদিনৰ বাবে যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি মচি পেলাব নোৱাৰি নাজিৰাৰ বামুণপুখুৰীৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ৰিদীপ পানিকাই মৰমৰ পোহনীয়া কুকুৰটোক বচাবলৈ গৈ নিজৰ জীৱনটো হেৰুৱাই পেলালে প্ৰলয়ংকৰী বানত মুখ্যমন্ত্ৰীয়ে লিখিলে ৰিদীপৰ দৰে এটি নিষ্পাপ শিশুৰ জীৱন হেৰাই যোৱাৰ দুখ কোনো সহায়ে পূৰণ কৰিব নোৱাৰে হ'ব দে মই যি পাৰোঁ সহায় কৰি দিম কিন্তু আৰু মৃত ব্যক্তিকটো আৰু ঘূৰাই দিব নোৱাৰি তথাপিও এই কঠিন সময়ত প্ৰতাপৰ পৰিয়ালৰ কাষত অসম চৰকাৰ সদায় থাকিব এজন পিতৃক সান্তনা দি ভাৰাক্ৰান্ত হৈ পৰিল মুখ্যমন্ত্ৰী শোকসন্তপ্ত ৰিদীপৰ পিতৃ মাতৃৰ সৈতে কিছু সময় অতিবাহিত কৰি তেওঁলোকৰ হাতত আগবঢ়াই দিলে ৫ লাখ টকাৰ আৰ্থিক সাহায্য ব্যুৰো ৰিপৰ্ট টাইম 8